উৎকট গৰমে দহিছে ৰাজ্যবাসীক। শোণিতপুৰৰ ৰঙাপাৰা দিনৰ ভাগত 40 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে গৰম। প্ৰখৰ ৰ'দ আৰু উৎকট গৰমে অভিলেখ গঢ়াৰ পৰিৱেশৰ সূচনা হৈছে। বৰষুণৰ কোনো নাম গোন্ধই নাই। গ্ৰীষ্মৰ দহনৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে কোনো ধৰণৰ উপায় বিচাৰি পোৱা নাই। বজাৰত সৰ্বাধিক হাৰত বিক্ৰী হৈছে কুঁহিয়াৰৰ ৰস। কুঁহিয়াৰৰ ৰস সেৱন কৰি শৰীৰটো শীতল কৰাৰ চেষ্টা কৰিছে একাংশ লোকে। এজাক মুষলধাৰ বৰষুণৰ প্ৰয়োজন বোধ কৰিছে সকলোৱে। প্ৰকৃতি ধ্বংস হোৱাৰ ফল ভুগিছে জীৱশ্ৰেষ্ঠ মানুহে। গছ-গছনি ৰোপণ কৰাৰ আহ্বান জনাইছে যুৱ ছাত্ৰ পৰিষদৰ নেতা উপেন্দ্ৰ কুমাৰ নাথে। এডাল গছ কটাৰ বিপৰীতে 10টা গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছে তেখেতে। এতিয়া সকলোৱে অপেক্ষাত মাথো এজাক বৰষুণৰ। বৰুণ দেৱতাই ৰক্ষা নকৰিলে ৰাইজক এতিয়া ৰক্ষা কৰোতা কোনো নাই। কুঁহিয়াৰৰ ৰস খাইছোঁ মানে যে অতিপাত গৰম পৰিছে। সৰু কালৰ পৰা আমাৰ এই ৰঙাপাৰা টাউনত এনেকুৱা গৰম উৎপাত গৰম আমি কেতিয়াও অনুভৱ কৰা নাই। এই বছৰত আমি অনুভৱ কৰিছোঁ। ইয়াৰ মূল কাৰণেই হ'ল গছ-গছনি ধ্বংস কৰা। গছ-গছনি ধ্বংস কৰিছে উন্নয়নৰ নামত, কিন্তু মানুহে গৰমত ৰক্ষা পোৱা নাই। পথ নিৰ্মাণৰ কাৰণে হওক, অন্যান্য নিৰ্মাণৰ কাৰণে হওক, চৰকাৰে যি গছ লাখ লাখ গছ কাটিছে, কিন্তু ৰুইছে এডাল বা দুডাল। গতিকে এডাল দুডাল গছ ৰুলে নহ'ব। 1 লাখ যদি আমি গছ কাটো তেতিয়াহ'লে আমি প্ৰতিৰ হিচাপত গছ পুলি ৰোপণ কৰিব লাগিব। তেতিয়াহে আমাৰ গোটেই বিশ্বকে ৰঙাপাৰাকে ধৰি গোটেই অসমত এনেকুৱা উৎপাত গৰমৰ পৰা আমি ৰাইজে ৰক্ষা পাম। গতিকে আমি কুঁহিয়াৰৰ ৰস খাব লগা হৈছে যে আমি সৰু কালৰ পৰা ইমান গৰম বা ইমান গৰম অনুভৱ কৰা নাই। আজি বৰ্তমান 39 ডিগ্ৰী চেলছিয়াছ। গতিকে এনেকুৱা 39 ডিগ্ৰী চেলছিয়াছ আমি ইয়াৰ আগতে কেতিয়াও পোৱা নাই। পাইছিলোঁ 30 ডিগ্ৰী, 29, 32। গতিকে মানুহ কেনেদৰে কাম বন কৰিব এনেকুৱা প্ৰখৰ ৰ'দত? মানুহ অতিষ্ঠ হৈ গৈছে গৰমৰ কাৰণে। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে এডাল গছ কাটিলে 10ডাল গছ ৰোপণ কৰক। তেতিয়াহে আমাৰ প্ৰকৃতিক ভাৰসাম্য ৰক্ষা পৰিব আৰু আমি গৰমৰ পৰা ৰক্ষা পাম। নিউজ ডেস্ক, নিউজ ৱাইড অসম।